আপুনি যদি অসমৰ অসমীয়া হয় তেন্তে নিশ্চয় বুকুত হাত থৈ গৌৰৱেৰে কয় যে আমি খাৰ খোৱা অসমীয়া। আনে সাধাৰণ বুলি ভবা এসাঁজ ভাতেও দিব আপোনাক কোটিটকীয়া সোৱাদ, কাৰণ আপুনি যে অসমীয়া। আজিকালি বিভিন্ন ৰোগৰ কাৰণ কৃত্ৰিম সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা শাক পাচলিয়ে নহয় জানো? সকলো বাদ দি আমি চলিবই নোৱাৰোঁ, সেইটো একেবাৰে সঁচা কথা। কিন্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰোঁ ককা আইতা দিনৰ এই ঔষধি গুণেৰে সমৃদ্ধ তৰকাৰীবিধ, যিয়ে বদহজম, কোষ্ঠকাঠিন্য, গেষ্ট্ৰিক আদি বিভিন্ন বেমাৰৰ পৰা আমাক ৰক্ষা কৰিব পাৰে। ফুট দিলোঁ নহয় তোমাক, চকুত কাজল দিলোঁ নহয়। অকণমানি মাইনা এটা আহিছে দেই, অ মাইনা আহা আহা, অঁ অকণমানি মাইনা দেই, অকণমানি মাইনা এখন লোৱাচোন। এওঁ চশমা বাকচ ল'লে, ক'ৰবাত পেলালে, মোৰ ফণি ল'লে, সিফালে পেলালে, মুঠতে কামেই কাম তাই। মাকে কিবা খুৱাই আছিলে, চামুচখন বোলে ক'ত পেলালে, ক'ত লুকুৱাই থৈছে এতিয়ালৈকে বিচাৰি পোৱা নাই। বস্তু ক'ৰ বস্তু যে ক'ত থ'ব নহয় কেতিয়াও বিচাৰি নাপায়, কিন্তু সুধিলে মানে আকৌ তাই মনত থাকিলে দেখুৱাই দিব জানে। আগৰ ভিডিঅ'টোত মই দুযোৰমান কাপোৰ দেখুৱাইছিলোঁ আৰু তাৰে এযোৰ কাপোৰ কোনে দিছিলে মই আপোনালোকক সুধিছিলোঁ। ইমানেই বেছি অনুৰাগী যে আপোনালোকে ইমান দিনৰ পৰা আজি পৰ্যন্ত মোৰ ভিডিঅ'খিনি চাই আছে, গতিকে প্ৰথমে আপোনালোকক ধন্যবাদ জনাওঁ। আৰু মই পিন কৰিম বুলি কোৱা কমেণ্টটো মই সেইকাৰণে পিন কৰিব নোৱাৰিলোঁ। অজস্ৰ অনুৰাগীয়ে শুদ্ধ উত্তৰ দিছিলে, হয় এই কাপোৰযোৰ মোৰ হ'বলগীয়া কোনোবাই দিছিলে। আৰু ভিডিঅ'টো বনোৱাৰ পাছত বহুতে এতিয়াও কমেণ্ট কৰি আছে, যিখিনি কমেণ্ট মই এই ভিডিঅ'টোত দিব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। মোৰ সকলো শুভাকাংক্ষী, মোৰ ভিউৱাৰ্ছ, মোৰ ছাবস্ক্ৰাইবাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ৰশ্মিকৰ এটা নতুন ভিডিঅ'লৈ। আৰু মুনুৱে এতিয়া সন্ধ্যাৰ কাৰণে ৰন্ধা বঢ়া কৰি আছে, দাইল বনাইছে, সেইফালে ঢেৰুৱা বনাইছে। ঢেৰুৱাটো এইকেইটা দিনত নতুনকৈ ওলাইছে, খাবলৈ বহুত ভাল হৈছে। আৰু মই আজি আপোনালোকক এটা স্পেচিয়েলি, আমাৰ কাৰণে আজি স্পেচিয়েল মানে সেইটো আমাৰ পাকঘৰত কোনোদিনে আপোনালোকে নেদেখা এটা বস্তু ৰান্ধি দেখুৱাম। আৰু যিহেতু এই বস্তুটো আমি সৰুৰে পৰাই আমাৰ লগত চিনাকি, কিন্তু সময়ৰ লগত একদম পাহৰি যোৱাৰ নিচিনা হৈছিলে। খাই থাকিব লাগে মাহেকে পকেকে, কিন্তু আজিকালি বছৰ জুৰিও খোৱা নহয়। আজি ৰান্ধিম আৰু আপোনালোককো শ্বেয়াৰ কৰিম, আৰু আপোনালোকেও এনেকৈ ৰান্ধি খাব পাৰিব। জনাসকলে মোক কমেণ্ট কৰি জনাব মোৰ ৰন্ধন প্ৰণালীটো হৈছেনে নাই, আৰু যদি হোৱা নাই অকণমান শুধৰাই দিব। আৰু লগতে আমি বনোৱা নিচিনাকৈও খাই চাব, এইটো পদ্ধতিৰো কিন্তু খুব বেছি ভাল লাগে। এয়া অমিতা দুটা নালাগে, কিন্তু এঘৰৰ পৰা আনিবলৈ গ'লোঁ, অথনি দিনতে কৈ আহিছিলোঁ তেওঁলোককো বোলে অকণমান দিব লাগিব, সেইকাৰণে দি আহিলে দুটা। আৰু আজি 2-3 দিনৰ আগতে আনি থৈছিলোঁ কচু, আৰু ইয়াত আছে মান ধনিয়া, এইখিনি তিয়াই থৈছোঁ যাতে ধূলি বালি এইবিলাক গৈ শেষ হওক। আৰু আদা নহৰু অকণমান লাগিব, মই গোটেই বস্তুখিনি যা যোগাৰ কৰি লওঁ। আগতে আমাৰ ঘৰত ঢেৰ অমিতা আছিলে, যেতিয়া অমিতা আছিলে তেতিয়া খাবলৈকে মন নাযায়। এতিয়া আকৌ অমিতা নাই নহয়, এতিয়া খাওঁ লাগে। গুটিবোৰ পকা হোৱা হ'লে এইখিনি ছিটিয়াই দিব পৰা হ'লহেঁতেন, এতিয়া কিন্তু এইখিনি ইমান কাম নহ'ব। পাচলিখিনি চব কাটি মেলি লওঁ, কচুকেইটাও গুচাই লৈছোঁ। আজিকালি যে কচুবোৰ ইমান ধুনীয়াকৈ সিজে নহয়, আৰু কচু সিজাৰ পাছত খাবলৈ কিমান বেছি ভাল লাগে। মোৰ যে বৰ ফেভাৰিট কচু। মুনুৱে মাছ ফ্ৰাই কৰি আছে, আৰু মোৰখিনি মই একদম কাটি বাছি ধুনীয়াকৈ ল'লোঁ। আচলতে মই বনাবলৈ লৈছোঁ খাৰ, কচু আৰু অমিতা। আৰু এইখিনি হৈছে খাৰ, 1 বটল আছিলে, খাই ইমানকণ আছেগৈ। ইমানকণতহে আপোনালোকক ৰেচিপিটো দিবলৈ লৈছোঁ। আৰু ইয়াৰ কাৰণে অলপমান মই দাইল তিয়াই থৈছিলোঁ, তিয়াই পেলাই ধুই মেলি ল'লোঁ মচুৰ দালি। এইটো যদি নিদিয়ে তেতিয়াও একো আপত্তি নাই, এইটো অপশ্যনেল হয়, কিছুমানে খুদু চাউল দিয়ে, তেনেকৈ দিলেও হ'ব। আৰু আদা নহৰু অকণমান, মান ধনিয়া পাত, বিশেষকৈ এতিয়া ধনিয়া দিন আহি আছে, ধনিয়া ছিজনত আপোনালোকে ধনিয়াও দিব পাৰিব, কিন্তু মান ধনিয়া দিলে বহুত বেছি ভাল লাগে। আপোনালোকে মান ধনিয়াটো যদি আছে তেতিয়াহ'লে মান ধনিয়াহে দিব। খাৰ বনাবৰ কাৰণে কোনো ধৰণৰ ইয়াত প্ৰথমতে তেল দিয়াৰ প্ৰয়োজন নাই। যিমানখিনি আছিলে কচু আৰু অমিতা মই এইখিনি ঢালি দিলোঁ, আৰু তাৰ লগতে মই দিছোঁ দাইলখিনি ঢালি দিলোঁ, আৰু এইখিনি এনেকৈ অকণমান লৰাই দিলোঁ। তাৰপিছত ইয়াত দিব লাগিব নিমখ। নিমখটো আপোনালোকে নিজে আন্দাজ পাবই কিমানকণ দিব লাগে, আন্দাজ মতে দিব। বেছি হ'লেতো চোকা লাগিবই, গতিকে নিমখৰ আন্দাজটো সকলোৰে নিজৰ কথা। কিমানখিনি চব্জি বনাইছে, কিমানখিনিত আপোনালোকে কিমান নিমখ দিব। কলখাৰখিনি দিয়াৰ আগতে অকণমান সময় এনেকৈ লৰাই মেলি আপোনালোকে কেৰাহীত এনেকৈ দি দিব। দিয়াৰ পিছত এনেকৈ লৰাই মেলি থাকিব অলপ সময়, যেনেকৈ ধৰক তেল মছলা পিঁয়াজ চিয়াজ দি পেলাই ভাজে, ঠিক তেনেকৈ অলপ সময় এনেকৈ ভাজিব। এয়া অমিতা বাকলি অকণেও গুচি গৈছে। এইখিনি খাৰ হৈছে ভীমকলৰ খাৰ। ভীমকল শুকুৱাই থোৱাৰ পাছত জুইত পুৰি
তাৰপিছতে এনেকৈ খাৰটো উলিয়াই লোৱা হৈছে মই লৈছোঁ 1 কাপ কৃষ্ণ প্ৰভু আৰু এতিয়া ইয়াতে দি দিম খাৰখিনি আগতে আমাৰ আইতাহঁতৰ দিনত খায়ে থাকে সপ্তাহে পষেকে আজিকালিহে আৰু উজুতে পিছোৱা হৈছোঁ নাই মানুহবিলাকৰ সময়ো নাইকিয়া হৈছে পাবলৈও নাইকিয়া হৈছে আজিকালি ভীমকলকটো মানুহে আদৰেই নকৰে সেইকাৰণে মানে এইবিলাক নাইকিয়া নিচিনা হৈ গৈছে তথাপিও আকৌ পুনৰ এইবিলাক আমি খাওঁচোন কিমান অসুখ বিসুখ হৈছে মানুহৰ খাৰখিনিত অকণমান এনেকৈ উতলি থকাৰ পাছতহে মই ইয়াত পানী দিওঁ ইয়াখিনি মই পানী দি দিলোঁ সেইবোৰ নকয় নহয় ধুনীয়াকৈ খোৱা আকৌ দাইল লাগিব নেকি মাছৰ জোলে ভাত দিছে তাই আজি ভাল নাপাইছে দেখোন গৰমৰ কাৰণে নাখাইছে নি ঢেৰুৱা শাক অকণমান আনি দিম যেতিয়া কিবা এটা ৰেচিপি শ্বেয়াৰ কৰা হয় যিজনে শ্বেয়াৰ কৰে তেওঁৰ এটা টপ চিক্ৰেট থাকে আৰু মোৰো আছে তেনেকুৱা এটা টপ চিক্ৰেট গতিকে সেই চিক্ৰেটটোৰ কাৰণে আপোনালোকে অকণমান সময় অপেক্ষা কৰক ভিডিঅ'টো ধুনীয়াকৈ চাব তেতিয়া সেই টপ চিক্ৰেটটো যেতিয়া দি দিব নহয় চাব আপোনালোকে হাত চেলেকি নোখোৱাজনেও খাব আৰু বেলেগ ধৰণৰ কোনো তৰকাৰী নহ'লেও আপোনালোকে অকলে খাৰকণ লৈ পেলাই ভাত খাব পাৰিব কিমান যে সুস্বাদু হয় আৰু উপকাৰিতাৰ বিষয়টো আপোনালোকক নকলেও হ'ব যেহেতু খাৰ তেনেকুৱা বস্তু আপোনালোকে জানেই পেট চাফা কৰাৰ এটা মানে খুব ভাল গুণ যিটো আমি বেলেগ ধৰণৰ ঔষধ পাতি খাই পেলাই পেট চাফা কৰিব নালাগে অধহজম জ্বলা পোৰা কৰা বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা কিন্তু এই খাৰটো খাই পেলাই আপোনালোকে উপশম পাব পাৰে গতিকে ইমান ধুনীয়া এটা বস্তু যদি কোনোবাই ৰন্ধাও নাই নিশ্চয়কৈ মই আশা কৰিম আপোনালোকে ৰান্ধিব আৰু কমেণ্টত জনাব ৰান্ধি খাই কেনেকুৱা লাগিলে একদম যিসকলে খাই আছে তেওঁলোকেও কমেণ্টত জনাব আৰু যিসকলে খোৱা নাই তেওঁলোকে প্লিজ অনুগ্ৰহ কৰি নিজেও খাব আৰু ঘৰৰ পৰিয়ালবৰ্গক দিব উতলি থাকোঁতে মই আদা নহৰু অকণমান দি দিলোঁ যিখিনি মই পিচি ৰাখিছিলোঁ আৰু এয়া বহুতে নিদিবও পাৰে আদা নহৰু নিদিলেও একো আপত্তি নাই টপ চিক্ৰেটটো হৈছে অকণমান কেঁচা মিঠাতেল এইকণ কিন্তু আপোনালোকে দিবই দেই যদি নিদিয়ে তেতিয়া কিন্তু এই টেষ্টটো নাহিব আৰু অলপ সময় উতলাৰ পাছত এতিয়া ইয়াত দিব লাগিব মান ধনিয়া পাতখিনি আৰু এতিয়া মই দিমগৈ আমাৰ মানুহজনক অকণমান টেষ্ট কৰিবৰ কাৰণে মাছ মাংস হ'লেও তেওঁকে দিওঁ গতিকে খাৰকণো তেওঁকে দিওঁগৈ হেৰা আছানে আজি আমাৰ ঘৰত খাৰ বনিছে গতিকে তুমি খাই পেলাই ক'ব লাগে যে কেনেকুৱা হৈছে গৰম হৈ আছে ইমান গৰম একেবাৰে নাখাবা অকণমান ৰৈ লোৱা সেইফালে ফেনখন চলি আছে ঠাণ্ডা হৈ লওক অকণমান অমিতা কচু অকণমান দাইল মজা হৈছে নেকি আমাৰ ঘৰত আমি বহুত দিন ৰন্ধাই নাই ন বহুত দিনৰ আগতে এবাৰ তিয়ঁহ বনাইছিলোঁ যে খাই চাবচোন আপোনালোকেও অমিতা কচুৰ খাৰ দি বনাই কোন আহিলে মাইনু আহিলে আজি বেলেগ বস্তু এটা আছে লৈ যাবা দেই জলকীয়া খাবা আৰু কি বুলি ভাবিছে বোলে জলকীয়া খাব পৰা হৈ গ'ল বৰ ডাঙৰ হ'ল দেই দেউতাই কৈছে দুটা খাই দিয়া বোলে পাপা চুলিখিনি চোৱা কি হৈ আছে দেউতাককে জীয়েককে ভাত দিছোঁ বাবলুৱে খালে অকণমানিজনীৰ লগত এতিয়া দেউতাকে জীয়েকে খাব মই আকৌ আমাৰ চেংনাঙক ধৰিব লাগে মাইনুৱে যায়গৈ বোলে নাই নগ'লে নহ'ব নহয় বহুত সাপ ওলাইছে দেই মাইনু একদম ভালকৈ যাবা দেই বিৰাট ওলাইছে লাহৰি তুমি আগে সেইকণ খোৱা খাই পেলাই মোক কোৱা কথাটো খাৰকণ খোৱা বহুত গৰম হৈ আছে দেই ইমান মাংস খাই পেলাই আকৌ কামোৰ খায়ে আছানে আজিলৈকে সেইটো কথা বহুত গৰম মই কোৱা নাই নি বহুত গৰম বুলি পাপাই ভাল পালে মানে এতিয়া তোমাৰ পৰা ল'বলৈ আছে ফিডবেকটো সঁচাকৈ ভিডিঅ' আগত কৈছা নি পাপাই যে সেই বুলি কৈছে হ'ব তেতিয়াহ'লে খাই লোৱা লৈ যাবা
বৰ ধুনীয়া দেই মোক কোনোবাই কমেণ্ট কৰি সুধিছিলে পাই বহুত দিন হ'ল দেই সোধা কথাটো মই কৈছিলোঁ কমেণ্টত কিন্তু ভিডিঅ'ৰ জৰিয়তে কোৱা নাছিলোঁ মখানাটো কেনেকৈ বনাই বুলি সুধিছিলে অকণমান ঘিউ দিব তাৰপিছত কেৰাহীতে ভাজি থাকিব নমোৱাৰ সময়ত নমোৱা মানে অলপ আগে আগে অকণমান ঘিউ দিব ভাজি থাকিব তাৰপিছত দেখুৱাইছোঁ ৰ'ব এনেকৈ যেতিয়া মৰমীয়া হ'ব নহয় এইটো চাওক এনেকুৱা যেতিয়া মৰমীয়া হৈ যাব তেতিয়া নমাই পেলাই এনেকৈ সোমোৱাই থৈ দিলে হৈ গ'ল অকণমান নিমখ দিব লাগে পাহৰিছিলোঁ ক'বলৈ তেনেকৈ বনাব খাবলৈ ভাল পায় হয়নে কিবা কিবি চিপছ মৰ্টন তাৰপিছতে বেছিকৈ মানে এনেকৈ দোকানৰ বস্তুবোৰ খোৱাতকৈ এনেকৈ ঘৰতে বনাই এনেকৈ ধুনীয়াকৈ ৰাখি থ'ব লাগে সেইবিলাক বস্তু ভাল খাই গৈ দিয়ে এতিয়া চবেই খালে এতিয়া মই খাবলৈ লৈছোঁ আৰু একেবাৰে সৰু ভিডিঅ' আজি ভিডিঅ'টো বিশেষ দীঘলীয়া নহয় তথাপিও কিন্তু ভাবিছোঁ বৰ দৰকাৰী ভিডিঅ' কাৰণ বহুতে ভাবিব পাৰে যে এইবিলাক আমি বনাব জানো কিন্তু বহুতে নাজানে যেনেকৈ আমাৰ মুনুৱে আজিলৈকেও শিকা নাই বনাবলৈ এইফালে মাছ ফ্ৰাই বৰ ধুনীয়া ধুনীয়া সৰু সৰু মাছ ঢেৰুৱা আলু ভাজি এইফালে ৰঙালাও আলু ভাজি এইফালে হৈছে খাৰ আপোনালোকক দেখুৱালোৱে আৰু এয়া বৰ ধুনীয়া ধুনীয়া মাছৰ জোল এই টিফিনটোতে থৈ দিয়া আছিলে সেইকাৰণে এইটোতে ল'লোঁ ভিডিঅ' বনাম বুলি খুব ধুনীয়াকৈ সজাই পৰাই লোৱাৰ নিয়ম নাই যেনেকৈ আমি থাকোঁ যেনেকৈ খাওঁ তেনেকৈ আপোনালোকক দেখুৱাওঁ আৰু এনেকৈ কয় যে সঁচাকৈ বৰ ধুনীয়া হৈছে বহুত বেছি গৰম অকণমান ভাত পানী খাই ওলাই গ'লে মনটোও ভাল লাগে তাতে চেংনাঙে আজিকালি দিনটো সোমাই থাকে যে ৰুমত ইমান বেছি আমনি পায় সেইকাৰণে ভাত পানী খাই চবেই ক'লে বোলে অকণমান ওলাই যাওঁ বোলে আমাৰ এওঁ ক'লে পাণ এটাও খাবলৈ মন গৈছে এই যে আমি যাওঁ মতা কুকুৰা তিনিআলি শুনিবলৈ আপোনালোকে চিনি নোপোৱাসকলৰ হাঁহি উঠিব সঁচাকৈ তিনিআলিটোৰ নাম মতা কুকুৰা তিনিআলিও ওলাই গ'লোঁ অকণমানি যে দোকানখন ককাই ভাই দুইটা থাকে ইমান বিক্ৰী হয় বহুত বেছি ভাল লাগে তাতে পাণ খালোঁ মছলা কক খালোঁ আৰু লগতে আমাৰ চেংনাঙেও ইমান বেছি ফূৰ্তি কৰিলে তাইক পিছে গাড়ীৰ পৰা ওলাই যাবলৈ নিদিলোঁ গোটেইখনে ওলাই গৈ মেলি মছলা কক খালোঁ পাণ খালোঁ আৰু আপোনালোক সকলোকে শুভৰাত্ৰি জনাই আজি ভিডিঅ'টোৰ পৰা বিদায়ো